বিগত 11 দিনে সন্ধান নাই কলিয়াবৰৰ হৰিচন্দ ওৰাঙৰ। কলিয়াবৰৰ নবস্তি গাঁৱৰ কেইজনমান যুৱকৰ সৈতে 11 দিন পূৰ্বে কাম বিচাৰি ৰেলৰ জৰিয়তে গৈছিল চেন্নাইলৈ। তাৰ পাছৰে পৰা কোনো সন্ধান নাই হৰিচন্দ ওৰাং নামৰ লোকজনৰ। হৰিচন্দ ওৰাঙৰ কোনো সন্ধান নোপোৱাত দৰিদ্ৰ পৰিয়ালটো এতিয়া বিপদত পৰিছে। হাতত হৰিচন্দ ওৰাঙৰ ফটো লৈ পত্নীয়ে বাট চাই আছে ঘৰৰ দুৱাৰমুখত। ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় বাগৰি আৰক্ষীৰ চকীত দাখিল কৰিছে এজাহাৰ। হৰিচন্দ্ৰৰ লগত যোৱা গাঁৱৰ যুৱক কেইজনেও চেন্নাইত বিচাৰ কুচাৰ কৰি কোনো সন্ধান নোপোৱাত আৰক্ষী থানাত দিয়ে এজাহাৰ। দৰিদ্ৰ পৰিয়ালটোক সুখত এমুঠি আহাৰ যোগান ধৰাৰ উদ্দেশ্যে হৰিচন্দ ওৰাং ওলাই গৈছিল চেন্নাইত কাম কৰিবলৈ। কিন্তু যাত্ৰা পথতে হৰিচন্দ ওৰাং সন্ধানহীন হোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে দৰিদ্ৰ পৰিয়ালটোৰ মাজত। বাহিৰত গৈছিলে, বাহিৰত গৈ পেলাই হেৰাই পেলাই এতিয়া যেনে হ'লেও মোক ঘৰৰ মানুহজনে লাগিব। গোটেই মানুহবিলাকে কৈছে ঘৰৰ পৰিয়ালবিলাক যে মানুহজনক লাগে, একো নালাগে আৰু মানুহজনক পালে হয়তো যেনিবা আপোনালোকক বহুত বহুত ধন্যবাদ জনাম। 8 তাৰিখে ঘৰৰ পৰা গৈছিলে চেন্নাই, ঘৰৰ পৰা গৈ পেলাই তাৰপিছত তেখেতে ৰুমত পাওঁতে ৰুমৰ পৰা ওলাই গ'ল। আপুনি ছাৰ আপুনিতো বহুত মানুহক সহায় কৰে, আমাকো মানুহজনকেই লাগিব, আপোনাৰে সহায় বিচাৰিছোঁ আৰু আপোনাৰে আশীৰ্বাদ বিচাৰি পেলাই কৈছোঁ মই যে আপোনাৰ ঘৰৰ মানুহজন হেৰাইছে 8 তাৰিখৰ পৰা বিচাৰি পোৱা নাই। 8 তাৰিখৰ পৰা ৰুমৰ পৰা পলাই গুচি গ'ল। সেই তেখেতৰ আপোনাৰে হেৰি পাওঁ যে আপোনাৰে হেৰি। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।